নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক এই ভিডিঅ'টো জনাম। অৰুণোদয় আঁচনিৰ বাবে ভাল খবৰ, বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ভেলিডিটি। মুখ্যমন্ত্ৰীৰ এই আশ্বাস, পুনৰ হ'ব অৰুণোদয় আঁচনিৰ আবেদন। ৰেচন কাৰ্ডৰ শিথিলতা আহিব পাৰে পৰৱৰ্তী আবেদনত। এনে কিছু গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক এই ভিডিঅ'টো জনাম, যি খবৰখিনি আপোনাক যথেষ্ট আনন্দিত কৰিব বা আপুনি ইমান দিনে আশা পাতি থকা আপোনাৰ মনটো অলপ হ'লে উৎফুল্লিত হ'ব। বন্ধুসকল, অৰুণোদয় আঁচনি সংক্ৰান্তত এনেধৰণৰ লেটেষ্ট খবৰবোৰ নিয়মিতভাৱে আপুনি লাভ কৰি থাকিবলৈ চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সকলোৰে আগত লাভ কৰে। লগতে ভিডিঅ'টো আপুনি ফেচবুকতো পাব। ফেচবুকত যদি ভিডিঅ'টো চাইছে, পেজটোত এটি ফ'ল' দিব, ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। অৰুণোদয় আঁচনিৰ প্ৰথমটো খবৰ হ'ল অৰুণোদয় আঁচনিৰ ভেলিডিটি বৃদ্ধি পোৱা। অৰ্থাৎ অৰুণোদয় আঁচনি, এই আঁচনিখন স্থায়ী এখন আঁচনি নহয় যদিও পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিৰ ডেটটো বৃদ্ধি পাব। কিয়নো বহু হিতাধিকাৰীয়ে বা বহুতেই এইটো ক'ব খোজে যে ইলেকশ্যনৰ পিছত চৰকাৰ যি দলৰে গঠন নহওক কিয় অৰুণোদয় আঁচনি নাথাকে। অৰুণোদয় আঁচনি নিৰ্বাচনৰ আগমুহূৰ্তলৈকে থাকিব বা অৰুণোদয় আঁচনিৰ এককালীন যি ধন প্ৰদান কৰিব, সেই ধনখিনিৰ পিছত আৰু অৰুণোদয় আঁচনিৰ ভেলিডিটি নাথাকিব। তো আচলতে কথাটো হ'ল যে অৰুণোদয় আঁচনি, যিকোনো এটা আঁচনি যেতিয়া চৰকাৰে কাৰ্যকৰী কৰে, কাৰ্যকৰী কৰাৰ পিছত যদি ইয়াৰ জৰিয়তে চৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিভিন্ন ধৰণৰ উদ্দেশ্যত উপনীত হ'ব পাৰে, তেতিয়াহ'লে সেই আঁচনিটো দীৰ্ঘম্যাদী হয়। যেনেকুৱা আপোনালোকে ধৰিব পাৰে PMAGP বা হাউজিং যিবিলাক স্কিম আছে, বৃদ্ধ পেঞ্চন আঁচনি বা বিধৱা পেঞ্চন আঁচনি, এনেকুৱা কিছুমান দীৰ্ঘম্যাদী আঁচনি আছে, যিবিলাক আঁচনিৰ জৰিয়তে চৰকাৰ প্ৰত্যক্ষভাৱেই তেওঁলোকৰ উদ্দেশ্য প্ৰণোদিত হয় বা উদ্দেশ্যত উপনীত হ'ব পাৰে বা তেওঁলোকৰ উদ্দেশ্য কাৰ্যকৰী হয়। যাৰ কাৰণে সেই আঁচনিসমূহ দীৰ্ঘম্যাদী হোৱাৰ উদাহৰণ আমাৰ চকুৰ আগত দেখিবলৈ আমি পাওঁ। অৰুণোদয় আঁচনিটো যদিও এনে দীৰ্ঘম্যাদী আঁচনি নহয়, শ্বৰ্ট টাৰ্মৰ বাবে এই আঁচনিখন কৰা হৈছিলে, কিন্তু অৰুণোদয় আঁচনিটোৰ যি আপোনাৰ সীমাবদ্ধতা, সেই সীমাবদ্ধতা চেৰাই অসম চৰকাৰে এই অৰুণোদয় আঁচনিখনৰ ভেলিডিটি পৰৱৰ্তী সময়ৰ বাবে বৃদ্ধি কৰিব। কাৰণ এই আঁচনিখনৰ জৰিয়তে হিতাধিকাৰী উপকৃত হোৱাৰ লগে লগে চৰকাৰৰো প্ৰত্যক্ষভাৱে লাভালাভ দৃষ্টিগোচৰ হোৱা পৰিলক্ষিত হৈছে। যাৰ কাৰণে নিৰ্বাচনৰ পিছ মুহূৰ্তত যি দলে চৰকাৰ গঠন নকৰে কিয় অৰুণোদয় আঁচনিৰ ভেলিডিটি বৃদ্ধি পাব। যাৰ কাৰণে আপুনি হাবাথুৰি খাবলগীয়া একো নাই যে অৰুণোদয় আঁচনিটো নিৰ্বাচনৰ পিছতে বন্ধ হৈ পৰিব নেকি। বন্ধ হৈ নপৰে। এইখিনি আপুনি জানি ৰাখক। পুনৰ হ'ব অৰুণোদয় আঁচনিৰ আবেদন, আৰু নিৰ্বাচনৰ পিছ মুহূৰ্ততে অৰুণোদয় আঁচনিৰ বাবে পুনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু এতিয়া আৰু অধিক সংখ্যক হিতাধিকাৰীক এই আঁচনিৰ জৰিয়তে সাঙুৰি লোৱা হ'ব বুলি ইতিমধ্যে আশ্বাস প্ৰদান কৰা হৈছে। যাৰ কাৰণে অধিক সংখ্যক হিতাধিকাৰী পুনৰবাৰ অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। আৰু যিসকল হিতাধিকাৰী ইতিমধ্যে অৰুণোদয় আঁচনিত সংযোজন হৈ আছে, তেওঁলোকৰো সাল সলনি হ'ব পাৰে। নতুন বহু হিতাধিকাৰী অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰে। পুৰণা বহু হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা অৰুণোদয়ৰ নিয়মাৱলী অনুযায়ী কৰ্তন হ'ব পাৰে। কিন্তু পুনৰবাৰ যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, এই ক্ষেত্ৰত ৰেচন কাৰ্ডৰ ক্ষেত্ৰত কিছু শিথিলতা আহিব পাৰে। কিয়নো অসমত এতিয়ালৈকে পৰ্যাপ্ত ৰেচন কাৰ্ডধাৰী পৰিয়াল নাই, আৰু যিসকল কেৱল মাত্ৰ এটা ৰেচন কাৰ্ডৰ অজুহাততে অৰুণোদয় আঁচনিৰ পৰা চলিত আবেদনত বাদ পৰিব লগা হৈছে। আৰু এয়া নিশ্চয় অসম চৰকাৰৰ দৃষ্টিগোচৰ হোৱা পৰিলক্ষিত হৈছে। যাৰ কাৰণে পৰৱৰ্তী আবেদনৰ সময়ত ৰেচন কাৰ্ডৰ ক্ষেত্ৰত কিছু শিথিলতা আহিব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ যদি কিবা মতামত থাকে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।